প্ৰটিনযুক্ত খাদ্যৰ তালিকাত যিসকলে কণী ৰাখিছে সেইসকলৰ বাবে এটা বেয়া খবৰ, কাৰণ অত্যাধিক হাৰত বাঢ়িছে অন্ধ্ৰপ্ৰদেশৰ পৰা অসমলৈ আমদানি কৰা কণীৰ দাম। এসপ্তাহ আগেয়ে অন্ধ্ৰপ্ৰদেশৰ পৰা আমদানিকৃত প্ৰতি কাৰ্টুন কণীৰ মূল্য আছিলে 1490 পৰা 1500 টকাৰ ভিতৰত, কিন্তু আজিৰ তাৰিখত শিৱসাগৰত প্ৰতি কাৰ্টুন কণীৰ পাইকাৰী মূল্য হৈছেগৈ 1590 পৰা 1600 আৰু 1610 টকাৰ ভিতৰত। সেই হিচাপত এক প্লেট কণীৰ পাইকাৰী মূল্য শিৱসাগৰত হৈছেগৈ 250 টকাৰ পৰা 260 টকাৰ ভিতৰত, যাৰ বাবে বৰ্তমান বিমূৰত পৰিছে গ্ৰাহকসকল, বিমূৰত পৰিছে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল। মই এগৰাকী ব্যৱসায়ী আছে বৰ্তমান শিৱসাগৰ কেন্দ্ৰীয় বজাৰত ব্যৱসায়ী, তেওঁ কণীৰ দাম ইমান যে বাঢ়িছে কাৰণটো কি হ'ব পাৰে আৰু বৰ্তমান কিমান দামত আপুনি বিক্ৰী কৰিছে? মই 240 টাকা বিক্ৰী কৰিছো। 200 প্লেট? 8 টকা প্লেট। হয়, দাম বাঢ়িলে তাৰ বাঢ়াব লাগে। এইটো ক'ত বাঢ়িছে? হোলচেলৰে বাঢ়িছে। কিয় বাঢ়িছে, কিবা কাৰণ গম পাইছে নেকি? গম পোৱা নাই কেনেকে বাঢ়িছে কেনেকে। আপুনি কিমান বছৰ ধৰি ইয়াত কাম কৰি আছে, ব্যৱসায় কৰি আছে? কেতিয়াৰ পৰা? 10 সাল হ'ল। 10 বছৰ হৈ গ'ল। ইয়াত বিগত বছৰসমূহত ধৰি লওক 2025 হওক 2024 হওক সেই বৰ্ষসমূহত এনেধৰণে কণীৰ দাম এনেকুৱা জুলাই আগষ্ট মাহত বাঢ়িছিলে নেকি? বাঢ়িছে। আগত কিমান বাঢ়িছে সৰ্বাধিক? এনেকে 230 টকা 40 টাকা বিক্ৰী হৈছে, বাকী তাৰ এইবাৰতো 260 টকা হৈছে কি? এইবাৰ 260 টকা হ'ব। সেইফালে বাঢ়িছে তো সেইফালে বাঢ়াব লাগে। মজুত আছে নে? মজুত আছে নে? কণী যিমান বিচাৰিছে আপোনালোকে, চাহিদা যিমান? না ইমান নিদিয়ে 1 কাৰ্টুন 2 কাৰ্টুন দিছে। কমকে আহিছে? কমকে আহিছে। ক'ত হৈছে গণ্ডগোলটো? গণ্ডগোল গম পোৱা নাই, মই গাড়ী আনিছে নাই, হোলচেলৰ গম পাব। খুচরা বেপাৰী কেনেকে গম পাব? 1 কাৰ্টুন আনে বিকে। আমি জনাইছো যে য'ত পাইকাৰী মূল্যত কণী বিক্ৰী কৰে যিবিলাক গুদাম আছে, আমি তালৈ গৈছিলো। তেওঁলোকেও কণীৰ আমদানি কিছু পৰিমাণে হ্ৰাস পাইছে বুলি আমাক সদৰি কৰিছে। ইয়াত যিয়ে নহওক কিন্তু গ্ৰাহকসকল ভালকে ভুক্তভোগী হৈছে। এগৰাকী গ্ৰাহক আছে, পুৱাই বজাৰলৈ আহিছে। কণীৰ দামে আপোনাৰ কি ক'ব, যি জ্বলা পলাশ পাইছে? মানে কণীৰ দামে মানে কপালত মূৰত হাত দিব লগা হৈছে। আপোনাৰ আগতে জুন জুলাই মাহত আপোনাৰ কণী 180 টকা 185 টকা আছিলে, এতিয়া আপোনাৰ কণী 250 টকা 260 টকা হৈছে। মানে ইমানেই দাম হৈছে, মানে আমাৰ নিচিনা মধ্যবিত্ত শ্ৰেণীৰ মানুহে কণী খাবলৈ ভাবিবলগীয়া হৈছে। মানে যথেষ্ট দাম বৃদ্ধি হৈছে। আপোনাৰ গাঁও অঞ্চলতো গ্ৰাম্যাঞ্চলতো আৰু দাম বাঢ়িছে? হয়, গ্ৰাম্যাঞ্চলৰ দাম বাঢ়িছে। আপোনাৰ যথেষ্ট দাম, মানে এতিয়া কণী খাবলৈ চিন্তা কৰিব লাগিব, ইমানেই দাম হৈছে। হয়, কেৱল যে অন্ধ্ৰপ্ৰদেশৰ পৰা আমদানি কৰা কণীৰ দামেই বাঢ়িছে তেনে নহয়। যিবিলাক আচলতে যোৰহাট জিলাত এটা বিশেষ কোম্পানীৰ এটা কণীৰ ইয়াত আমদানি কৰা হয় শিৱসাগৰলৈ। ইয়াত দেখিছে বাহুবলী কণীৰ দামো যথেষ্ট বাঢ়িছে। মই বাহুবলী কণী এতিয়া প্ৰতি প্লেট কণী কেনেকে বিক্ৰী কৰিছে সেই বিষয়ে জানিব বিচাৰিম। এতিয়া বাহুবলী কণীৰ দাম প্লেটত কেনেকে? 270 টকা 270 টকা 80 টকা। এইটোৱে ৰেট দিছে। আৰু বঢ়াৰ সম্ভাৱনা আছে নেকি? আৰু মাল আহিব যেনেকে বিকিল। এইখিনি কেতিয়া আনিছিলে আপুনি? 4 দিন আগত দিছে। 4 দিন আগত? এতিয়াতো আৰু দাম বাঢ়িছে। বাঢ়িছে তো মাল আহিব যেতিয়া কেনেকে বিক্ৰী হ'ব কেনেকে গম পাম। হয়, অন্ধ্ৰপ্ৰদেশৰ পৰা আমদানি কৰা কণীৰ উপৰিও যিবিলাক অসমতে উৎপাদন কৰা হয়, উদাহৰণস্বৰূপে এই যিটো যোৰহাটৰ পৰা আনিছে বাহুবলী কণী, সেই কণীৰ প্ৰতি প্লেট কণীৰ দামো হৈছেগৈ বৰ্তমান এই শিৱসাগৰ কেন্দ্ৰীয় বজাৰত 270 পৰা 280 টকা। গতিকে এনেধৰণে অত্যাধিক হাৰত কণীৰ দাম বৃদ্ধি হোৱাৰ ফলত বাৰুকৈ জ্বলা কলা খাইছে সৰ্বসাধাৰণ গ্ৰাহকে। আৰু পুষ্টিকৰ খাদ্যৰ তালিকাত তথা প্ৰটিনযুক্ত খাদ্যৰ তালিকাত কণী ৰাখিবনে, কণী বাদ দিব কাটিব, তাক লৈ বৰ্তমান তেওঁলোকে চিন্তা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।